সমাগত পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ দলত ব্যাপক খহনি আৰম্ভ হৈছে। ইজনৰ পিছত সিজন কংগ্ৰেছী নেতাই ঢাপলি মেলিছে গেৰুৱা শিবিৰলৈ। নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ জাগাৰা গাঁও পঞ্চায়তৰ প্ৰায় অৰ্ধ শতাধিক লোকে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক তথা জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত শনিবাৰে নিশা আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। জাগাৰা মণ্ডল কংগ্ৰেছৰ 2001 চনৰ মানৰ পৰা নিৰৱচ্ছিন্নভাৱে সাধাৰণ সম্পাদক পদত থকা কৃষ্ণ ডেকাৰ নিজা বাসগৃহত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত জাগাৰা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক কৃষ্ণ ডেকা, কৃষক মৰ্চাৰ মণ্ডল সভাপতিকে ধৰি জাগাৰা কংগ্ৰেছৰ সক্ৰিয় প্ৰায় অৰ্ধ শতাধিক লোকে যোগদান কৰে। বৃহৎ যোগদান কাৰ্যসূচীত নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মা, বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সভাপতি মহেশ বৰ্মন, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক মিণ্টু দত্ত, সমাজকৰ্মী লাচিত ডেকা, ভূপেন তালুকদাৰ, শক্তি কেন্দ্ৰৰ আহ্বায়ক বুথ সভাপতিকে ধৰি বিজেপি দলৰ কৰ্মীসকল উপস্থিত থাকে। আমাৰ জাগৰা মণ্ডল কংগ্ৰেছৰ সম্পাদক এগৰাকী প্ৰবীণ কংগ্ৰেছী কৰ্মী, এই অঞ্চলৰ প্ৰবীণ কংগ্ৰেছী নেতা কৃষ্ণ ডেকাৰ নেতৃত্বত প্ৰায় 20 গৰাকীমান কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ, মুখ্যমন্ত্ৰী মহোদয়ৰ জাতিৰ প্ৰতি কৰি অহা কাম কাজত সন্তুষ্ট হৈ এই কৰ্মী কেইগৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মই প্ৰতিগৰাকী কৰ্মীক আন্তৰিকতাৰে দললৈকে মই আঁকোৱালি লৈছোঁ, আদৰণি জনাইছোঁ। আৰু আজিৰ পিছত আমাৰ এনেকুৱা এটা ধাৰণা হৈছে যে এই অঞ্চলটোত, এই চুবুৰীটোত কংগ্ৰেছ শূন্য হৈছে। না, এইটো সমষ্টি ডিলিমিটেশ্যন বুলি কথা নহয়। 2016 চনৰ পৰা অসমত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল, 2014 চনৰ পৰা আমাৰ দেশত যেতিয়া মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ হ'ল, তেতিয়াৰ পৰা এই দুইখন চৰকাৰে জাতিৰ কাৰণে, দেশখনৰ সকলো স্তৰৰ জনসাধাৰণৰ কাৰণে, আন্তঃগাঁথনিৰ উন্নয়নৰ পৰা ব্যক্তিগত মানুহৰ তেওঁলোকৰ অভাৱ অভিযোগ দূৰ কৰালৈকে দুইখন চৰকাৰে যিধৰণে সমৰ্পিত মনোভাৱেৰে কাম কৰিছে, বিভিন্ন দলৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িছে। এইবাৰ আপোনালোকে চাওক, যোৱা কাৰ্যকালটোত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সদস্যৰ সংখ্যা আছিল 42 লাখ। আৰু এইবাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহ্বান মন্ত্ৰী যেতিয়া আমি সদস্যতা অভিযান আৰম্ভ কৰিছিলোঁ, অসমত প্ৰায় অনলাইন আৰু অফলাইন মিলি পেলাই 1 কোটি জনসাধাৰণে দলৰ সদস্যতা লৈছে। এইটো দলটোৰ প্ৰতি, আমাৰ নেতাৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ আস্থা বাঢ়িছে। আৰু সৰ্বসাধাৰণ ৰাইজৰ আস্থা নহওক, এইখন চৰকাৰে যে ৰাইজৰ কাৰণে, দেশৰ কাৰণে, জাতিৰ কাৰণে কিবা এটা কৰিব, প্ৰত্যেকজনে তেনেকুৱা এটা মনত ধাৰণা কৰি ডেইলি, দিনে দিনে দললৈকে আহি আমাৰ দল শক্তিশালী কৰাত তেওঁলোকে যোগদান কৰিছে। অকল তেওঁলোকে ব্যক্তিগত স্বাৰ্থই নহয়, দেশ নিৰ্মাণত তেওঁলোকে একোগৰাকী যাতে সৈনিক হিচাপে অৰিহণা যাব পাৰে দলৰ জৰিয়তে জাতিৰ কাৰণে, তেনেও বহু মনত হেঁপাহ লৈ পেলাই বহুত ব্যক্তি দলত যোগদান কৰিছে। ক'ব লগাটো নাই, দেখিছে আপোনালোকে পঞ্চায়ত নিৰ্বাচন আমি নলবাৰী জিলাত গোটেইখন পঞ্চায়ত আমি পাম বুলি আশা কৰিছোঁ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।